নমস্কাৰ, গুড মৰ্ণিং। আজি আমি মোগলৰ প্ৰশাসনিক গাঁথনিৰ বিষয়ে আলোচনা কৰিম। কিন্তু এই মোগলৰ প্ৰশাসনিক গাঁথনিটো আমাৰ পূৰ্বৰ কণ্টিনিউৱেশ্যন, য'ত আমি চুলতানেটৰ প্ৰশাসনিক গাঁথনিৰ বিষয়ে আজি প্ৰায় একমাহ আগতে আলোচনা কৰিছিলোঁ। চুলতানেটৰ প্ৰশাসনিক গাঁথনি আলোচনা কৰাৰ পিছত আমি মোগলৰ বিষয়ে জনাটো খুব প্ৰয়োজন, কাৰণ এইটো হ'ল মধ্যযুগৰ এই দুয়োটা চুলতানেট আৰু মোগল দুয়োটাই এটা একেলগে আমি মধ্যযুগ আলোচনা কৰিলে তেওঁলোকৰ বিষয়ে জানিব লাগে। মোগলসকলৰ শাসনকাল ভাৰতৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। ভাৰতত দিল্লী চুলতানী আমলৰ শাসন অন্ত পৰাৰ পাছত আফগান পাঠানসকলে ৰাজত্ব কৰিছিল। 1526 খ্ৰীষ্টাব্দৰ পানিপতৰ প্ৰথম যুদ্ধত লোদী বংশৰ শেষ চুলতান ইব্ৰাহিম লোদীক পৰাস্ত কৰি বাবৰে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠিত কৰিছিল। মোগল সাম্ৰাজ্যৰ ভেটি তেতিয়াৰ পৰাই আৰম্ভ হৈছে। বাবৰে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক ভাৰতৰ ইতিহাসত মোগল সাম্ৰাজ্য বুলি জনাজাত আছিলে। ভাৰতত ব্ৰিটিছৰ শাসনৰ প্ৰৱৰ্তন হোৱালৈকে প্ৰায় 200 বছৰ কাল মোগলসকলে ভাৰতবৰ্ষত শাসন কৰিছিল। বাবৰে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্যৰ ভেটি সম্ৰাট আকবৰে বাবৰৰ পিছত আৰু সুদৃঢ়কৰণ কৰিছিল। আকবৰ, শ্বাহজাহান, ঔৰংজেবৰ আদি কেইবাজনো বিখ্যাত মোগল সম্ৰাটৰ ৰাজত্বকালত ভাৰতত মোগল সাম্ৰাজ্যই সৰ্বাধিক সম্প্ৰসাৰণ লাভ কৰিছিল। এই মোগল সম্ৰাটসকলে কেৱল যোদ্ধা আৰু বিজয়ীয়ে নাছিলে, তেওঁলোক আছিল উপযুক্ত প্ৰশাসকো। এক সবল প্ৰশাসনিক গাঁথনিৰ জৰিয়তে তেওঁলোকে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি গজগজীয়া কৰি তুলিছে। আমি যেতিয়া মোগল সাম্ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা আলোচনা কৰিম, তাৰ পূৰ্বতে কিছুমান বিভিন্ন দিশত আলোকপাত কৰাটো আমাৰ প্ৰয়োজনীয় হৈ পৰে। সম্ৰাটসকলৰ মনোভাৱ সম্বন্ধে দুআষাৰ মানকৈ কোৱা ভাল। এই প্ৰসংগতে এইটোৱে উল্লেখ কৰা প্ৰয়োজন যে মোগল শাসন বুলিলে আমি সাধাৰণতে যিটো বুজো সেইটো হৈছে ভাৰতত মোগল বংশৰ প্ৰতিষ্ঠাপক বাবৰক ধৰি প্ৰথম 6জন মোগল সম্ৰাটৰে শাসনযন্ত্ৰৰ এক ইতিবৃত্তৰ বাহিৰে আন একো নহয়। তাৰ মানে আমি যিটো পূৰ্বে ক'লো যে বাবৰ, হুমায়ুন, আকবৰ, শ্বাহজাহান, জাহাংগীৰ আৰু ঔৰংজেব। ঔৰংজেবৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যই পূৰ্বৰ খ্যাতি ক্ৰমশঃ হেৰুৱাই পেলাইছিলে। আমি যেতিয়া মোগলৰ পতনৰ কাৰণবোৰ চাম, তেতিয়াই আমি গম পাম যে ঔৰংজেবৰ পাছত মোগল সাম্ৰাজ্যৰ বিশেষ আলোচনা কৰাৰ একোৱেই নাথাকে। দৰাচলতে 1707 খ্ৰীষ্টাব্দৰ পৰা শেষ মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহৰ দিনলৈকে মোগল ইতিহাসক বিশেষকৈ ভাতৃবিৰোধ, অভ্যন্তৰীণ অশান্তি, যিটো আমি ইণ্টাৰনেল ডাইছেনশ্যনছ বুলি কওঁ, সম্ৰাটসকলৰ উগ্ৰ ক্ষমতালিপ্সা আৰু তাৰ ফলত উদ্ভৱ হোৱা ৰাজনৈতিক আৰু আৰ্থ-সামাজিক অৱলুপ্তিৰ এক কৰুণ কাহিনীয়ে বুলিব পাৰি। সেইদৰে প্ৰথম দুজন সম্ৰাট বাবৰ আৰু হুমায়ুনৰ ৰাজত্ব কালত মোগল সাম্ৰাজ্যই আশা কৰা মতে ৰাজনৈতিক স্বীকৃতি লাভ কৰিব পৰা নাছিলে। বাবৰৰ যোগ্যতা থাকিলেও সময়ৰ অভাৱ আছিল আৰু হুমায়ুনৰ
অৱসাদ থাকিলেও যোগ্যতা নাছিলে। আমি এইটোৱে ক'ব লাগিব যে মোগল প্ৰশাসনিক গাঁথনিটো বিশেষকৈ আকবৰৰ সময়কালৰ এটা অভূতপূৰ্ব কণ্ট্ৰিবিউশ্যন। মোগল প্ৰশাসনিক গাঁথনিৰ বিভিন্ন শাখা প্ৰশাখাবোৰ প্ৰকৃততে একেবাৰে নতুনো নহয়। ইয়াৰ সৰহখিনিয়ে মধ্য এছিয়াৰ মুছলমান দেশবোৰত প্ৰচলিত আছিল। মোগল সম্ৰাটসকলে মাথো এইবিলাকক প্ৰাচ্যৰ ৰীতি নীতি আৰু ব্যৱস্থাৰ সৈতে সামঞ্জস্য ৰাখি ভাৰতীয় পৰিৱেশত খাব পৰাকৈ সজাই তুলিছিল। সেইবোৰ মোগল প্ৰশাসনিক ভাৰতীয় আৰু অভাৰতীয় উপাদানসমূহৰ এক সমন্বয় বুলি কোৱা যায়। ছাৰ যদুনাথ চৰকাৰ, যোনে মোগল সাম্ৰাজ্য আৰু ঔৰংজেবৰ বিষয়ে সাংঘাতিকভাৱে লিখি থৈ গৈছে, তেওঁ কৈছে ভাৰতীয় পৰিৱেশত এক ফাৰ্চী আৰবীয় পদ্ধতি বুলি অভিহিত কৰিছে মোগল প্ৰশাসনক। ভাৰতীয় আৰু অভাৰতীয় উপাদানসমূহৰ যুগোৎপদ সম্পৰ্কৰ ফলত গঢ় লৈ উঠা এক অপূৰ্ব সংমিশ্ৰণ আকবৰৰ দিনতে ঠন ধৰি উঠিলেও তেওঁক ইয়াৰ বহু হিষ্টৰিয়ানে মুখ্য উদ্ভাৱক বুলি নকয়। কিন্তু আকবৰৰ সময়কালৰ শাসনযন্ত্ৰৰ এখন অভূতপূৰ্ব অৱদান আকবৰৰ। আৰু মোগল প্ৰশাসনৰ গাঁথনি বা মোগল প্ৰশাসন বিশেষকৈ আকবৰৰে অৱদান। এই বিষয়ে আমি মোগল প্ৰশাসনৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰাটো উচিত। সম্ৰাট ঈশ্বৰৰ প্ৰতিনিধি। মোগল সাম্ৰাজ্যত সম্ৰাটে ঈশ্বৰৰ প্ৰতিনিধি। মোগল সম্ৰাটসকলে নিজকে ঈশ্বৰৰ প্ৰতিনিধি হিচাপে বিবেচনা কৰিছিল। বাবৰৰ আগত ভাৰতৰ মুছলমান শাসকসকলে নিজকে খলিফাৰ দ্বাৰা স্বীকৃত কৰি গৌৰৱবোধ কৰিছিলে। ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ সময়ত বাগদাদ বা ইজিপ্তৰ খলিফাৰ পদ লুপ্তপ্ৰায় হৈছিল। আনহাতে অটোমান সাম্ৰাজ্য বা তুৰস্কৰ খলিফাক সকলোৱে ইছলামী ৰাষ্ট্ৰৰ সাৰ্বভৌম প্ৰভু হিচাপে স্বীকৃতি দিছিল। কিন্তু মোগল সম্ৰাট বাবৰে খলিফাৰ পৰা স্বীকৃতি লোৱাৰ পৰিৱৰ্তে নিজকে পাতশ্বাহ বা সম্ৰাট বুলি ঘোষণা কৰিছিল। পাত শব্দই স্থায়ী অধিকাৰ আৰু শ্বাহ শব্দই গৰাকী বা প্ৰভু বুজাইছে। গতিকে পাতশ্বাহ শব্দৰ দ্বাৰা সম্ৰাটৰ সাৰ্বভৌমত্বৰ কথা ঘোষণা কৰা হৈছে। সম্ৰাট হুমায়ুনেও পাতশ্বাহ বা সম্ৰাটৰ সৰ্বোচ্চ ক্ষমতাত বিশ্বাস কৰিছিল। সম্ৰাট আকবৰে পিতৃ হুমায়ুনৰ দৰে সম্ৰাটৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। মোগল সম্ৰাটসকলে নিজকে ঈশ্বৰৰ প্ৰতিনিধি বা ঈশ্বৰৰ প্ৰেৰিত দূত হিচাপে গণ্য কৰিছিল। সম্ৰাট আকবৰে এই ভগৱান প্ৰদত্ত সত্তাৰ বিষয়ে পণ্ডিত আব্দুল ফজলে তেওঁৰ আইনী আকবৰী গ্ৰন্থত উল্লেখ কৰিছে। এই পুথিত আব্দুল ফজলে উল্লেখ কৰিছিলে যে ঈশ্বৰ প্ৰদত্ত ক্ষমতাৰ বলত আকবৰে ৰাজসিংহাসন লাভ কৰিছিলে। তেওঁৰ মতে ৰাজসিংহাসনৰ ক্ষমতা হ'ল ঈশ্বৰৰ ক্ষমতাৰ প্ৰতিবিম্ব। দ্বিতীয় হ'ল চেণ্ট্ৰেল ডেছপটিজম, ক্ষমতাৰ কেন্দ্ৰীয়কৰণ। মোগল সম্ৰাটসকল আছিল শাসনৰ সকলো ক্ষমতাৰ সৰ্বোচ্চ অধিকাৰী। সম্ৰাটসকলে তেওঁলোকৰ ঈশ্বৰ প্ৰদত্ত ৰাজতান্ত্ৰিক ক্ষমতা অলংঘনীয় আৰু সাৰ্বভৌম বুলি বিশ্বাস কৰিছিল। সেয়েহে তেওঁলোকে শাসনৰ সকলো ক্ষমতাক কেন্দ্ৰীয়কৰণ কৰিছিলে। সম্ৰাটৰ দায়িত্ব, ৰেছপন্সিবিলিটিজ অৱ দ্য এম্পাৰাৰ। মোগল সম্ৰাটসকলৰ দুটা প্ৰধান দায়িত্ব আৰু কৰ্তব্য আছিল: জাহানবানী বা সাম্ৰাজ্যৰ প্ৰতিৰক্ষা আৰু জাহাংগীৰী বা সাম্ৰাজ্যৰ সম্প্ৰসাৰণ। এক উপযুক্ত প্ৰশাসনিক গাঁথনিৰ জৰিয়তে তেওঁলোকে সাম্ৰাজ্যৰ সকলো অঞ্চলতে শান্তি শৃংখলা বজাই ৰখাৰ ব্যৱস্থা কৰিছিল। আনহাতে মধ্যযুগীয় অন্যান্য ৰজাসকলৰ দৰে তেওঁ ৰাজা
ৰাজ্য সম্প্ৰসাৰণ তথা সাম্ৰাজ্যবাদী নীতিৰ দ্বাৰা সমগ্ৰ ভাৰতত মোগলৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠিত কৰিব বিচাৰিছে। মোগল ৰাজতন্ত্ৰৰ অভিজাতসকলৰ প্ৰভাৱ, ৰুল অফ এৰিষ্টক্ৰেচি ইন দ্য মোগল এডমিনিষ্ট্ৰেশ্যন, এইসমূহ যে আমি আলোচনা কৰি আছোঁ, এই বিশেষকৈ মোগল সাম্ৰাজ্যৰ কিছুমান বৈশিষ্ট্য। মোগল প্ৰশাসনতে অভিজাত শ্ৰেণীটোৱে যথেষ্ট প্ৰভাৱ পেলাইছিলে। That means the elite subjects had a lot of influence. মোগল প্ৰশাসনৰ প্ৰকৃতি. What was the nature of Mughal administration? ঐতিহাসিকসকলে মোগল প্ৰশাসনৰ প্ৰকৃতিৰ ওপৰত বিভিন্ন মন্তব্য আগবঢ়াইছে। মোগল প্ৰশাসনৰ মূল ভেটি ভাৰতীয় যদিও ইয়াত আৰৱ আৰু পাৰস্যৰ প্ৰশাসনৰ উপাদানো পৰিলক্ষিত হয়। পূৰ্বৰে পৰা প্ৰচলিত ভাৰতৰ প্ৰশাসন ব্যৱস্থাক মোগলসকলে কিছু কিছু ক্ষেত্ৰত সাল সলনি কৰি বাস্তৱসন্মত কৰি তুলিছে। এডমিনিষ্ট্ৰেশ্যন ৱাজ এটা পইণ্ট ইম্পৰ্টেণ্ট, যিটো হ'ল এডমিনিষ্ট্ৰেশ্যন ৱাজ বেছড অন মিলিটাৰী, সামৰিক শক্তিৰ ওপৰত প্ৰতিষ্ঠিত হৈছে এই মোগল প্ৰশাসনিক গাঁথনি। মোগলসকলৰ শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে সামৰিক শক্তি ভৰণ পোষণলৈকে যথেষ্ট গুৰুত্ব দিয়া হৈছিল। অৱশ্যে মোগল যুগত ভাৰতৰ এখন সামৰিক ৰাষ্ট্ৰ নাছিল, কাৰণ সামৰিক ৰাষ্ট্ৰ ধৰ্মীয় প্ৰভাৱৰ পৰা মুক্ত আছিল আৰু ৰাষ্ট্ৰৰ মুৰব্বী আছিল সামৰিক বাহিনীৰ সৰ্বাধিনায়কজনে। কিন্তু মোগল শাসন শৰীয়তৰ নিৰ্দেশমতে হৈছিল আৰু ৰাষ্ট্ৰৰ মুৰব্বী আছিল সম্ৰাট। অৱশ্যে মোগল যুগত ভাৰতবৰ্ষত এখন সামৰিক বাহিনীৰ ওপৰত নিৰ্ভৰশীল দেশ আছিল বুলি ক'ব পৰা যায়। লেক অফ দ্য ল অফ হেৰিডিটৰী, উত্তৰাধিকাৰী আইনৰ অভাৱ আছিলে মোগল প্ৰশাসনিক গাঁথনিত। মোগল ৰাজতন্ত্ৰত উত্তৰাধিকাৰী নিৰ্বাচন সম্বন্ধে কোনো নিৰ্দিষ্ট আইন নাছিল। তাৰ ফলতে সিংহাসনৰ উত্তৰাধিকাৰীক কেন্দ্ৰ কৰি প্ৰায় বিবাদৰ সূত্ৰপাত হৈছিল। ইছলামিক আইন, that is ইছলামিক ল, উলেমা বা ইছলামিক ধৰ্মশাস্ত্ৰবিদসকলৰ পবিত্ৰ কোৰাণ আৰু হাদিছৰ যি ব্যাখ্যা দিছিলে তাৰ শৰীয়ত বুলি কোৱা হৈছিল। মোগল সম্ৰাটসকলে শৰীয়তৰ নিৰ্দেশৰ ওপৰত ভিত্তি কৰি বিচাৰ কাৰ্য কৰিছিল। ৯ নম্বৰ বৈশিষ্ট্যটো হ'ল ঝৰোকা দৰ্শন। মোগল সম্ৰাটসকলৰ এক বৈশিষ্ট্য আছিলে, তেওঁলোকে পুৱাই শুই উঠিয়েই প্ৰজাক দৰ্শন দিছিল। এই প্ৰথাক ঝৰোকা দৰ্শন বুলিছিল। এই প্ৰথাৰ দ্বাৰা সম্ৰাটসকলে প্ৰজাৰ পৰা সন্মান লাভ কৰিছিল। সম্ৰাট আৰু প্ৰজাৰ সুসম্পৰ্ক ৰক্ষাত এই ব্যৱস্থা যথেষ্ট প্ৰভাৱ আছিল। বাবৰে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্যৰ ভেটি সুদৃঢ়ীকৰণৰ প্ৰক্ৰিয়া সম্ৰাট আকবৰৰ সময়ৰ পৰা আৰম্ভ হৈছিল। তেওঁৰ পৰৱৰ্তী সম্ৰাট জাহাংগীৰ, শ্বাহজাহান আৰু ঔৰংজেবে মোগল সাম্ৰাজ্যক সৰ্বাধিক সম্প্ৰসাৰিত কৰিছিল। মোগলসকলে সাম্ৰাজ্যখনক এক বাস্তৱসন্মত প্ৰশাসনিক গাঁথনিও দিছিল। মোগল প্ৰশাসনক কিছুমান গাঁথনিত বিভক্ত কৰা হৈছিল, যেনে কেন্দ্ৰীয় প্ৰশাসন। পূৰ্বে আমি আলোচনা কৰিছোঁ যে মোগল সাম্ৰাজ্য কেন্দ্ৰীয়কৰণৰ এটা ক্ষমতাৰ কেন্দ্ৰীয়কৰণৰ এটা তেওঁলোকৰ এটা ষ্ট্ৰাকচাৰ বা এটা গাঁথনি আছিলে। এই চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন বা কেন্দ্ৰীয় প্ৰশাসনত মোগল প্ৰশাসনৰ ব্যৱস্থাত ৰাজতান্ত্ৰিক ভেটিৰ ওপৰত প্ৰতিষ্ঠিত আছিলে। সেইটো আমি পূৰ্বে আলোচনা কৰিছোঁ। ৰাজতান্ত্ৰিক সূত্ৰ অনুসৰি সম্ৰাটক ঈশ্বৰ প্ৰেৰিত দূত হিচাপে গণ্য কৰা হোৱা বুলি আগতে আমি আলোচনা কৰিছোঁ। সকলো শাসন সম্ৰাটৰ ওচৰত কেন্দ্ৰীভূত আছিলে। সম্ৰাট আছিল শাসনৰ সৰ্বা, সৈন্যবাহিনীৰ সৰ্বাধিনায়ক, বিচাৰৰ মুৰব্বী, চোৰাংচোৱা বিভাগৰ মুৰব্বী তথা ধৰ্মক্ষেত্ৰতো সম্ৰাট আছিল
উলেমাসকলৰ ওপৰত। তাৰমানে সম্ৰাট এজন সৰ্বে সৰ্বা। এই কেন্দ্ৰীয় প্ৰশাসনৰ প্ৰথমজন যিজন তেওঁৱেই আছিল সম্ৰাট। ৰজা যদিও শাসনৰ মুৰব্বী আছিল, শাসনৰ কেন্দ্ৰত কিন্তু এটা কথা উল্লেখযোগ্য যে শাসনৰ ক্ষেত্ৰত সম্ৰাটক সহায় কৰিবৰ বাবে কেইবাজনো মন্ত্ৰী আছিলে। মন্ত্ৰী নোহোৱাকে সেই শাসন ব্যৱস্থাটো পৰিচালনা কৰা আৰু বেলেগ বেলেগ জাগাৰ বেলেগ বেলেগ মন্ত্ৰী আছিলে আৰু সেই মন্ত্ৰীসকল সেই মন্ত্ৰীমণ্ডলৰ সহায় নোহোৱাকে শাসন যিমানে কেন্দ্ৰীয় শাসন নহওক সেইখন চলাই ল'ব পৰাটো ইমান সহজ নহ'ল হয়। আৰু এই কেইবাজনো মন্ত্ৰীৰ এটা ভাগ আছিলে মোগলৰ কেন্দ্ৰীয় শাসনৰ ব্যৱস্থাত থকা 4জন উল্লেখযোগ্য মন্ত্ৰী আছিলে। প্ৰথমজন হ'ল বকিল আৰু ৱাজিৰ। তেওঁ হ'ল যিটো আমি কওঁ প্ৰাইম মিনিষ্টাৰ। উজিৰ বা দেৱান বা ৰাজমন্ত্ৰী, ৱাজিৰ অৰ দিৱান অৰ ফিনান্স মিনিষ্টাৰ। মীৰ বক্সি বা সামাজিক দপ্তৰৰ মন্ত্ৰী। সদৰ উজ সুদূৰ বা ধৰ্ম বিষয়ক মন্ত্ৰী। তাৰপিছত আছিলে মীৰ সামান আৰু সদৰ আমাক। এই সদৰ উজ সুদূৰ এইটো অলপ কিবা এটা নামটো ভুলকে আহিছে। সদৰ আমাক সদৰ উজ সুদূৰ। মোগল প্ৰশাসনে ব্যৱস্থাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ একজন উল্লেখযোগ্য মন্ত্ৰী আছিল বকিল বা প্ৰধানমন্ত্ৰী। সম্ৰাটজনক সহায় কৰাকে প্ৰথমজন আছিলে এই বকিল বা প্ৰধানমন্ত্ৰী। সামৰিক আৰু অসামৰিক বিভাগৰ সকলো দায়িত্ব বকিলৰ ওপৰত ন্যস্ত কৰা হৈছিল। সম্ৰাট বাবৰ আৰু জাহাংগীৰৰ সময়ত বকিলৰ ক্ষমতা সৰ্বাধিক আছিলে। সম্ৰাট আকবৰৰ অভিভাৱক বৈৰাম খাঁ এজন বকিল আছিল। বৈৰাম খাঁৰ পতনৰ পাছৰ পৰা বকিল নামৰ গুৰুত্ব কমি অহা পৰিলক্ষিত হয়। আকবৰে বহুত কম বয়সত ৰাজত্বৰ লাভ কৰাৰ কাৰণে তেখেতৰ এজন প্ৰধানমন্ত্ৰী ৰখা হৈছিলে, যোনে তেওঁ 14 বছৰত কেৱল আকবৰে 14 বছৰৰ ৰাজ্যভাৰ গ্ৰহণ কৰিছিলে। তাৰ ফলত এই বকিল বা প্ৰধানমন্ত্ৰী তেওঁৰ শাসন গাঁথনিত এটা প্ৰধান ভূমিকা লৈছিলে। কিন্তু আকবৰৰ সময়কালতে এই বৈৰাম খাঁৰ মৃত্যু হয়। বহু হিষ্টৰিয়ানৰ মতে বিভিন্ন কাৰণত তেওঁৰ মৃত্যু হৈছিলে। আৰু আকবৰৰ সময়কালত দেখা গৈছে এই প্ৰধানমন্ত্ৰীজনৰ মানে মৃত্যুৰ পিছৰ পৰা বকিল বা প্ৰধানমন্ত্ৰীৰ গুৰুত্ব কমি অহা পৰিলক্ষিত হৈছিলে। কিন্তু আকৌ জাহাংগীৰৰ সময়তো এই প্ৰধানমন্ত্ৰীজনৰ যথেষ্ট পাৱাৰ আছিল। মোগল প্ৰশাসনৰ অন্য একজন উল্লেখযোগ্য মন্ত্ৰী আছিল উজিৰ। উজিৰে ৰাজপ্ৰশাসনৰ সকলো দিশ, ৱাজিৰ নহয় উজিৰে ৰাজপ্ৰশাসনৰ সকলো দিশ চোৱা চিতা কৰিব লাগিছিল। তাৰোপৰি সম্ৰাট আকবৰৰ সময়ৰ পৰা বকিলৰ গুৰুত্ব কমি অহাত উজিৰ শক্তিশালী হৈ উঠে। পাছলৈ উজিৰে বকিলৰ দায়িত্ব পালন কৰাৰ উপৰি সম্ৰাটৰ পৰামৰ্শদাতাও হৈছিলে। মীৰ বক্সি বা সামাজিক দপ্তৰৰ মন্ত্ৰীজনে সেনা কৰ্মচাৰী আদি নিযুক্তি, বেতন, তেওঁলোকৰ উপস্থিতি আদিৰ হিচাপ ৰাখিছিল। তেওঁ সৈন্যবাহিনীৰ বেতনৰ হিচাপ আৰু মানচবদাৰসকলৰ তালিকা প্ৰস্তুত কৰি উজিৰক দিব লাগিছিল। এই মীৰ বক্সিজনে উজিৰক গোটেইখিনি হিচাপ দিব লাগিছিল। তাৰোপৰি প্ৰদেশবিলাকৰ বকাইন বীজসকলক প্ৰস্তুত কৰা গোপন প্ৰতিবেদনৰ তথ্যসমূহ সম্ৰাটক জনাব লাগিছিল। তাৰপিছত আছিলে মীৰ সামান আৰু তাৰপিছত আছে সদৰ উজ সদক বা ধৰ্ম বিষয়ক মন্ত্ৰীজনে সকলো ধৰ্মীয় দিশ চোৱা চিতা কৰিছিল। এইজন মন্ত্ৰীয়ে বিচাৰৰ ক্ষেত্ৰত মুখ্য কাজীৰ দায়িত্ব পালন কৰিছিল। তেওঁ শৰীয়তৰ নিয়মসমূহ সম্ৰাটক অৱগত কৰিব লাগিছিল। মোগল কেন্দ্ৰীয় শাসন ব্যৱস্থাত অন্য কেইবাজনো মন্ত্ৰী আছিল যদিও তেওঁলোকৰ ক্ষমতা সীমিত আছিল। এই কেইজন ৱকিল, দিৱানী কুল বুলি লিখিছে যিটো, সেইটো হ'ল ৱাজিৰ,
তাৰপিছত মীৰ বক্সি, মীৰ চামান, চাদৰ আৰু বেলেগ বেলেগ মন্ত্ৰীও আছিল, যেনেকুৱা দিৱানী আলা বা কৰ কাটলৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী, খান-ই চামান বা ৰাজপ্ৰসাদৰ দায়িত্বত থকা মন্ত্ৰী, মুহাতাছিব বা প্ৰজাৰ নৈতিকতাৰ দায়িত্বত থকা মন্ত্ৰী, দাৰোগা-ই তোপখানা বা যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ আৰু খাৰ বাৰুদৰ দায়িত্বত থকা বিষয়া, দাৰোগা-ই ডাকচৌকী বা গুপ্তচৰ আৰু ডাকঘৰৰ দায়িত্ব থকা বিষয়া, মীৰ বাহাৰ বা নৌকাৰ দায়িত্ব থকা বিষয়া, মীৰ মাল বা সম্ৰাটৰ চিল-মোহৰৰ দায়িত্বত থকা বিষয়া, মুস্তাফী বা হিচাপ পৰীক্ষক, মীৰ মুছাৰিফ বা ৰাজহ। কেন্দ্ৰীয় শাসনত এইসকল গোটেই মন্ত্ৰী, এই ৭জন আৰু তাৰ বাহিৰেও আৰু এই কেইজন মন্ত্ৰী গুৰুত্বপূৰ্ণ এটা ৰোল প্লে কৰিছিলে। কিন্তু এই ৱাকিল, ৱাজিৰ, মীৰ বক্সি, চাদৰৰ যিটো ভূমিকা আছিলে, সেই তুলনাত বাকী কেইজন যিবোৰৰ নাম আমি উল্লেখ কৰিছোঁ, তেওঁলোকৰ ক্ষমতাবোৰ কম্পেৰিটিভলি অলপ কম আছিলে। নেক্সট আমি প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন আণ্ডাৰ দ্য মোগলছ, তাৰমানে প্ৰাদেশিক শাসনৰ বিষয়ে আলোচনা কৰিম। মোগল প্ৰশাসনে ব্যৱস্থাত প্ৰাদেশিক শাসন এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। সম্ৰাট বাবৰে আৰু হুমায়ুনৰ দিনত কেন্দ্ৰীয় শাসন ব্যৱস্থাত তলত জিলা বা চৰকাৰসমূহ আৰু পৰগনাসমূহ আছিল। সম্ৰাট আকবৰৰ ৰাজত্বকালত খ্ৰীষ্টাব্দ 1580 মোগল সাম্ৰাজ্যখন 12টা সুবাত বিভক্ত কৰা হৈছিলে। তাৰমানে প্ৰাদেশিক শাসন কিহৰ পৰা প্ৰাদেশিক শাসনৰ উৎপত্তি? যেতিয়া গোটেই ৰাজ্যখনক বিভিন্ন সুবাত, এতিয়া আকবৰৰ সময়ত দেখা গৈছে যে 12খন সুবাত মোগল সাম্ৰাজ্যখন বিভক্ত কৰা হয়। আৰু এই সুবাসমূহ যেনে আগ্ৰা, দিল্লী, আলাহাবাদ, অযোধ্যা, আজমেৰ, আহমেদাবাদ, বিহাৰ, বংগ, কাবুল, লাহোৰ, মুলতান আৰু মালৱ। তাৰমানে এই যে 12টা সুবা, ক্ৰমান্বয়ে মোগলে যেতিয়া তেওঁলোকৰ ৰাজ্য সম্প্ৰসাৰণ কৰে, তেতিয়া এই বিভিন্ন সুবাবোৰৰ কণ্ট্ৰলত আহে। আৰু এই বিভিন্ন সুবাবোৰ মানে চাব গ'লে এইবোৰক মানে কেপচাৰ কৰাৰ বাহিৰে সম্ৰাট আকবৰে তাতে প্ৰতিজন জাগাত এটা প্ৰাদেশিক শাসন ব্যৱস্থাও কৰিব লাগিছিল। সম্ৰাট আকবৰৰ দাক্ষিণাত্য নীতিৰ ফলত মোগল সাম্ৰাজ্যখন দাক্ষিণাত্যলৈও সম্প্ৰসাৰিত হৈছে। এই যে নামকেইটা ক'লো, যেনে আগ্ৰা, তাৰপিছত অযোধ্যা, আজমেৰ, আহমেদাবাদ, এইবোৰৰ বাহিৰে দক্ষিণত তাৰমানে ছাদাৰ্ণ ইণ্ডিয়াটো আকবৰৰ সম্প্ৰসাৰণ হোৱা দেখা গৈছিল। তাৰ ফলত বেৰাৰ, খানদেশ আৰু আহমেদনগৰ নামৰ 3টা নতুন সুবা গঠন হৈ মোগল সাম্ৰাজ্যৰ মুঠ সুবাৰ পৰিমাণ 15টা হৈছিল। যিমানে সুবা অধিক হৈ থাকিল, সিমানে প্ৰাদেশিক শাসনৰ ব্যৱস্থা লোৱাটোৰ প্ৰয়োজন হৈ পৰিল। খ্ৰীষ্টাব্দ 1686 পৰা 87 মোগল সম্ৰাট শ্বাহজাহানে বিজাপুৰ আৰু গোলকণ্ডা জয় কৰাৰ পাছত মোগল সাম্ৰাজ্যৰ সুবাৰ সংখ্যা 17টালৈ বৃদ্ধি পালে। তাৰমানে মোগল সম্ৰাটসকল বিভিন্ন তেওঁলোকে ৰাজ্য জয় কৰি এই গোটেই কেইখন যেতিয়া নিজৰ কবলত আনিলে, তেওঁলোকক সুবালৈ বিভক্ত কৰিল। সম্ৰাট ঔৰংজেবৰ শাসনকালত মোগল সাম্ৰাজ্যৰ সুবাৰ সংখ্যা 21টালৈ বৃদ্ধি পাইছিলে। তাৰমানে 12টাৰ পৰা 21টালৈ পৰিণত হ'ল। সুবাসমূহক পুনৰ কিছুমান চৰকাৰে বা জিলাত ভাগ কৰা হৈছিল। জিলাসমূহক পৰগনাত বিভক্ত কৰা হৈছিল। মোগলৰ প্ৰশাসনিক গোটৰ একেবাৰে তলত আছিল গাঁওসমূহ। তাৰমানে এইটো এটা ভাগ। প্ৰথম ভাগটো আছিল এই চৰকাৰ, তাৰপিছত পৰগনা, তাৰপিছত তলত গাঁওসমূহ। প্ৰাদেশিক শাসনকৰ্তাজন সুবেদাৰ বা চিপা চালাৰ। প্ৰথমজন হ'ল সুবেদাৰ বা চিপা চালাৰ। চৰকাৰৰ মুৰব্বীজনক ফৌজদাৰ, পৰগনাৰ শাসনকৰ্তাজনক পৰগনা চিকদাৰ আৰু গাঁৱৰ মুখিয়ালজনক মুকদ্দম বোলা হৈছিল। তাৰমানে এই ধৰণে
মানে হাইৰাৰ্কিকেল ষ্ট্ৰাকচাৰত তেওঁলোকক এই কৰা হ'ল যে তেওঁলোকে শাসন ব্যৱস্থাটো সুন্দৰকৈ নিয়াৰিকৈ যেন চলাব পাৰে। প্ৰথম আছিল সুবেদাৰ বা চিপাচালাৰ, তাৰপিছত আছিল ফৌজদাৰ, তাৰপিছত পাৰগানা শিকদাৰ, তাৰপিছত মুকদ্দম। মোগল প্ৰশাসনত প্ৰাদেশিক শাসনকৰ্তাজনক সুবেদাৰ বা চিপাচালাৰ বা নাজিম বোলা হৈছিল। প্ৰদেশৰ সকলো ক্ষমতাৰ মুৰব্বী সুবেদাৰজন হ'লেও কিছু ক্ষেত্ৰত তেওঁৰ ক্ষমতা সীমাবদ্ধতা আছিল। সুবেদাৰজনৰ সামৰিক আৰু প্ৰশাসনিক দায়িত্ব আছিল যদিও ৰাজ প্ৰশাসনৰ ক্ষেত্ৰত তেওঁক প্ৰদেশৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হোৱা নাছিল। প্ৰদেশৰ ৰাজসংগ্ৰহত দেৱানক সহায় কৰা, বিদ্ৰোহ দমন, জমিদাৰসকলৰ ওপৰত দৃষ্টি নিক্ষেপ, প্ৰজাৰ অৱস্থাত নিৰীক্ষণ, কৃষি ব্যৱস্থাৰ দায়িত্ব আদি সকলোৱে দায়িত্বভাৰ সুবেদাৰজনৰ আছিলে। আনহাতে সুবেদাৰে সম্ৰাটৰ অনুমতি নোলোৱাকৈ মৃত্যুদণ্ড দিয়া, ধৰ্মীয় বিচাৰ, যুদ্ধৰ ঘোষণা আৰু দেৱানসকলক ক্ষমতাচ্যুত কৰাৰ অধিকাৰ নাছিলে। দিৱানো হ'ল এটা, ফাৰ্ষ্ট হ'ল প্ৰাদেশিক গভৰ্ণৰ, তাৰপিছত দিৱান। বিভিন্ন সম্ৰাটৰ শাসনকালত সুবেদাৰজনৰ ক্ষমতাত তাৰতম্য ঘটা দেখা গৈছিলে। সম্ৰাটজনৰ যিটো পাৱাৰ তাৰ ওপৰত ডিপেণ্ড কৰিয়ে সুবেদাৰজনৰ ক্ষমতাৰ এটা তাৰতম্য হোৱা দেখা গৈছিল। তাৰোপৰি সুবেদাৰসকল যাতে স্বেচ্ছাচাৰী হৈ উঠিব নোৱাৰে তাৰ বাবে তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টি ৰাখি সম্ৰাটক প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব ৱকাইনভিছ নামৰ এজন বিধায়ক দিয়া হৈছিলে। তাৰমানে এই প্ৰাদেশিক গভৰ্ণৰ যিবোৰ সুবেদাৰ, তেওঁলোক বহুত বেছি পাৱাৰফুল যেন হৈ যাব নোৱাৰে, তেওঁলোকৰ ওপৰত তেওঁলোকে যেন তেওঁলোকৰ ক্ষমতাৰ মানে মিছইউটিলাইজ কৰিব নোৱাৰে, তাৰ কাৰণে এজন অফিচাৰ যাৰ নাম হ'ল ৱকাইনভিছ নামৰ এজন বিষয়ক দিয়া হৈছিল। তেওঁৰ সেইটো চকু দিয়া তেওঁৰ দায়িত্ব। মোগল প্ৰাদেশিক শাসনৰ অন্য এজন উল্লেখযোগ্য তথা ক্ষমতাশালী বিষয়া আছিল দিৱান। প্ৰাদেশিক গভৰ্ণৰ হ'ল সুবেদাৰ আৰু নেক্সট হ'ল দিৱান। প্ৰদেশৰ ৰাজৰ সকলো দায়িত্ব দিৱানৰ ওপৰত ন্যস্ত কৰা হৈছিল। দিৱানক কেন্দ্ৰৰ প্ৰধান দিৱানৰ নিৰ্বাচন অনুসৰি উজিৰে নিযুক্তি দিছিলে। উজিৰ হ'ল চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত, আমি অলৰেডি কৈছোঁ। আনহাতে দিৱানজন সুবেদাৰৰ পৰিৱৰ্তে সম্ৰাটৰে অধীন আছিলে। দিৱানজন এই সুবেদাৰৰ তলত নহয়, কিন্তু সম্ৰাটৰ আণ্ডাৰত আছিল। প্ৰদেশৰ ভূমি জৰীপ, ৰাজসংগ্ৰহ, দেৱানী গোচৰৰ বিচাৰ, কৃষি ব্যৱস্থা আৰু ৰাজহুৱা আয় ব্যয়ৰ দায়িত্ব দিৱানজনৰ আছিল। দিৱানজনক বিভিন্ন কামত সহায় কৰাৰ প্ৰধান বিষয়া আছিল পেছকাৰ, দাৰোগা, তহচিলদাৰ আৰু মুন্সিফ। দিৱানজন অকলশৰীয়াকৈ গোটেই দায়িত্ব পালন কৰিব পৰাটো ইমান সহজ নহয়, তাৰ কাৰণে তেওঁক সহায় কৰাকৈ আছিল পেছকাৰ, দাৰোগা, তহচিলদাৰ আৰু মুন্সিফ। প্ৰদেশসমূহৰ সামাজিক দায়িত্বসকল ভাৰ পৰিছিল প্ৰাদেশিক মীৰ বক্সীজনৰ। প্ৰাদেশিক মীৰ বক্সী, ইয়াতে অকল বক্সী বুলি লিখা হৈছে, কিন্তু প্ৰাদেশিক মীৰ বক্সীজনৰ দায়িত্ব। মীৰ বক্সীক কেন্দ্ৰৰ সদৰ চুদুৰে নিযুক্তি দিছিল। মই অলৰেডি কেন্দ্ৰীয় শাসনৰ কথা কওঁতে সদৰৰ কথা কৈছোঁ, আৰু এই সদৰ চুদুৰে মীৰ বক্সীজনৰ, প্ৰাদেশিক মীৰ বক্সীজনৰ নিযুক্তিত তেওঁৰ হাত আছিলে। প্ৰদেশৰ বিচাৰ, সামৰিক বিভাগ, মনচবদাৰসকলৰ বিভিন্ন হিচাপ মীৰ বক্সীয়ে ৰাখিব লাগিছিল। মীৰ বক্সীৰ প্ৰতিবেদনৰ ভিত্তিত জাগিৰদাৰ আৰু মনচবদাৰসকলৰ প্ৰাপ্ত অৰ্থ মোকলাই দিয়া হৈছিল। ৰাজনৈতিক ক্ষেত্ৰতো মীৰ বক্সীয়ে প্ৰতিবেদন দাখিল কৰিব লাগিছিল। মোগল শাসন ব্যৱস্থাৰ অন্যান্য প্ৰাদেশিক বিষয়াসকল আছিল কোটৱাল, কাজী, ৱাকিয়ানভিছ ইত্যাদি। কাজীসকলে প্ৰদেশৰ সকলোবোৰ বিচাৰ কৰিছিল। চহৰৰ শান্তি শৃংখলাৰ দায়িত্বত আছিল কোটৱালজনে। আনহাতে ৱাকিয়ানভিছে প্ৰদেশৰ সকলো প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিছিল। মোগল প্ৰশাসনত চৰকাৰ বা জিলা শাসনকৰ্তাজন আছিল ফৌজদাৰ। চৰকাৰসমূহৰ সকলো সামৰিক আৰু অসামৰিক ক্ষমতাৰ অধিকাৰী আছিল ফৌজদাৰসকল। কেন্দ্ৰীয় মীৰ বক্সীৰ অনুমোদন ক্ৰমে সম্ৰাটে ফৌজদাৰৰ নিযুক্তি অনুমোদন জনাইছিল। কেন্দ্ৰত এজন মীৰ বক্সী আছিলে
আৰু প্ৰদেশৰ এজন মীৰ বক্সী আছিলে। কেন্দ্ৰৰ মীৰ বক্সীৰ অনুমোদন ক্ৰমে সম্ৰাটে ফৌজদাৰৰ নিযুক্তি অনুমোদন জনাইছিলে। ফৌজদাৰসকলে সুবেদাৰৰ তলতলীয়া আছিল। ফৌজদাৰসকলক আমিল বা আমাল গুজৰজনে ৰাজসংঘাতত সকলো সহায় কৰিছিল। বিটিক্সি নামৰ অন্য বিষয়া এজনো ফৌজদাৰক সহায় কৰিছিল। পৰগনাসমূহৰ দায়িত্বত আছিল পৰগনা চিকদাৰ, পৰগনা আমিল, ফটাদাৰ, কানুংগ, পাটোৱাৰী আদি বিষয়াসকল। চিকদাৰসকলে সামৰিক বাহিনীক তদাৰক কৰিছিল। আমিলে ৰাজহৰ, ফটাদাৰৰ কোষাগাৰৰ আৰু কানুংগ আৰু পাটোৱাৰীসকলে ৰাজহ সম্পৰ্কীয় দায়িত্বত আছিল। মোগল প্ৰশাসনৰ একেবাৰে নিম্নতৰ আছিল গাঁওসমূহ। মই যে লোকেল এডমিনিষ্ট্ৰেশ্যনৰ কথা পাতিলোঁ, তাতে এই ফৌজদাৰ, আমালগুজাৰ, পৰগনা কোটৱাল এওঁলোকে শাসন কৰিছিল। মোগল প্ৰশাসনৰ একেবাৰে নিম্নতৰত আছিল গাঁওসমূহ। এই কোটৱাল, কিলাদাৰ, পোৰ্ট আৰু এইখিনি মোগল প্ৰশাসনৰ গাঁও। আৰু গাঁৱৰ মুখিয়ালজনক মুকদ্দম বুলি কোৱা হৈছিল। মুকদ্দমৰ মই মেনশ্যন কৰিছোঁ, মুকদ্দমৰো মেনশ্যন আছে। এইবোৰ চব লোকেল এডমিনিষ্ট্ৰেশ্যন, গাঁও, জিলা বিভিন্ন ভাগত যে বিভক্ত আছিলে তাৰে মাজতে এই শাসন ব্যৱস্থাবোৰ চলাই থাকিছিল। গাঁৱৰ সকলো প্ৰশাসন গাঁও পঞ্চায়তসমূহে পৰিচালনা কৰিছিল। আমিল আৰু পাটোৱাৰীসকলে ৰাজহ সম্পৰ্কীয় সকলো কামৰ চোৱা চিতা কৰিছিলে। গাঁৱৰ সকলো প্ৰশাসন গাঁও পঞ্চায়ত আছিলে আৰু আমিল আৰু পাটোৱাৰীৰ দায়িত্ব আছিলে ৰাজহ সম্পৰ্কীয় যিমান কাম চাব লাগে সেইবোৰ হ'ল তেওঁলোকৰ দায়িত্ব। এতিয়া এইবোৰ এডমিনিষ্ট্ৰেশ্যন বা শাসন প্ৰণালীৰ গাঁথনিৰ বাদেও আমাৰ আছে বিচাৰ ব্যৱস্থা, যিটো জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন বুলি কওঁ। মোগলৰ দিনত বিচাৰ ব্যৱস্থা যথেষ্ট শৃংখলাবদ্ধ কৰি তোলা হৈছিল। এই সময়ত বিচাৰৰ সৰ্বোচ্চ অধিকাৰী আছিল সম্ৰাট। মই তোমালোকক আগতেই প্ৰথম কেন্দ্ৰীয় শাসন আলোচনা কৰাৰ সময়তে কৈছোঁ যে সম্ৰাটজন চব ক্ষেত্ৰত তেওঁৰে এটা মেইন ভূমিকা। সম্ৰাটৰ অধীনত বিচাৰ বিভাগ পৰিচালনা কৰিছিল কাজী উল কাজাত বা মুখ্য কাজীজনে। পৰগনাসমূহত স্বকীয় বিচাৰ ব্যৱস্থা আছিল। গাঁও অঞ্চলত পঞ্চায়তসমূহে বিচাৰ কাৰ্য সম্পাদন কৰিছিলে। মোগল প্ৰশাসনে বিচাৰ ব্যৱস্থাত কোনো ধৰণৰ লিখিত আইন নাছিল। পবিত্ৰ কোৰাণৰ ওপৰত ভিত্তি কৰি বিচাৰসমূহ কৰা হৈছিল। তাৰমানে যিটো শৰিয়ত বুলি কওঁ। কোৰাণৰ উপৰি কিছু ক্ষেত্ৰত হাদিছৰ সহায় লোৱা হৈছিল, ইদাৰ কোৰাণ বা হাদিছ। মুছলমানসকলৰ পবিত্ৰ লোক বা পয়গম্বৰ বা ঈশ্বৰৰ প্ৰেৰিত দূতসকলৰ বক্তব্যক হাদিছ বোলা হয়। এই হাদিছ আৰু কোৰাণৰ মুছলমানৰ উলেমাসকলৰ যি ব্যাখ্যা কৰিছিল তাক শৰিয়ত বুলি কোৱা হৈছিল। তাৰমানে কোনো লিখিত আইন নাছিলে, কিন্তু এই কোৰাণ আৰু হাদিছৰ সহায়তে বিচাৰ কৰা হৈছিল। কোৰাণৰ মুছলমান উলেমাসকল যি ব্যাখ্যা কৰিছিলে তাকে শৰিয়ত বুলি কোৱা হৈছিল। মোগল প্ৰশাসনৰ শৰিয়তৰ ওপৰত ভিত্তি কৰি বিচাৰসমূহ কৰা হৈছিলে। তাৰমানে চব বস্তু শৰিয়তৰ ভিত্তিত। সম্ৰাট জাহাংগীৰে বিচাৰ ক্ষেত্ৰত 12 বিধ নতুন আইন জাৰি কৰিছিল। সম্ৰাট ঔৰংজেব আইনৰ কিছু সংশোধন কৰিছিল। সাধাৰণতে পবিত্ৰ ইছলাম ধৰ্মৰ শাস্ত্ৰবিৰোধী কোনো বিচাৰ কৰা দেখা নগৈছিল। 1575 খ্ৰীষ্টাব্দত সম্ৰাট আকবৰে মহাজৰনামা জাৰি কৰি শৰিয়তৰ ৰাষ্ট্ৰ আৰু ধৰ্মৰ সকলো মুৰব্বী হিচাপে পৰিগণিত হৈছিল। মহাজৰনামাৰ দ্বাৰা সম্ৰাট আকবৰে নিজকে ৰাষ্ট্ৰ আৰু ধৰ্মৰ সকলোৰে মুৰব্বী হিচাপে নিজকে পৰিগণিত কৰিছিল। মোগল প্ৰশাসনৰ ব্যৱস্থাত 3 ধৰণৰ আদালত পোৱা গৈছে: ধৰ্মীয় আদালত, ধৰ্ম নিৰপেক্ষ আদালত আৰু ৰাজনৈতিক আদালত। 3টা আদালত: ধৰ্মীয় আদালত, ধৰ্ম নিৰপেক্ষ আদালত আৰু ৰাজনৈতিক আদালত। ধৰ্মীয় আদালত পবিত্ৰ কোৰাণৰ আইনমতে কাজীয়ে বিচাৰ কৰিছিলে। ধৰ্ম নিৰপেক্ষ আদালতত সুবেদাৰ, ফৌজদাৰ বা কোটৱালসকলে বিচাৰ কৰিছিলে।
এইবোৰ হ'ল নেচাৰ অফ দ্য মোগল এডমিনিষ্ট্ৰেশ্যন। আচ্ছা, ব্যৱস্থা আছিল। মুছলমানৰ এই প্ৰতিখন আদালতে সুকীয়াভাৱে বিচাৰ ব্যৱস্থা কৰিছিলে। মুছলমান বিচাৰৰ ক্ষেত্ৰত শৰীয়তৰ বিধি মানি চলা হৈছিল। হিন্দুসকলৰ বিচাৰৰ বাবে একোজন ব্ৰাহ্মণকো নিযুক্তি দিয়া হৈছিল। হিন্দু আৰু মুছলমানৰ বিচাৰ কৰিব লগা হ'লে কোৰাণৰ নিৰ্দেশ মানিহে বিচাৰ কৰা হৈছিল। ৰাজহ সম্পৰ্কীয় বিচাৰসমূহ দেৱান বা আমিলসকলে সম্পূৰ্ণ কৰিছিল। মোগলৰ বিচাৰ ব্যৱস্থাত অপৰাধসমূহ 3 ভাগত বিভক্ত কৰা হৈছিল: ঈশ্বৰৰ প্ৰতি অৱমাননা, দেশৰ প্ৰতি অৱমাননা, মানুহৰ প্ৰতি অৱমাননা। মোগল সম্ৰাটসকলে ন্যায় বিচাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছিল। পৰাপক্ষত মৃত্যুদণ্ডৰ শাস্তি বিহাৰ বা মোগল সম্ৰাটসকলৰ আঁতৰি থকা দেখা গৈছিল। আনহাতে অপৰাধীক বন্দীশালত ৰখাৰ সলনি অৰ্থদণ্ড, সম্পত্তি হস্তগত, অংগক্ষত আদিৰ দ্বাৰা সীমিত সময়ৰ বিচাৰ কাৰ্য শেষ কৰাৰ ব্যৱস্থা আছিল। বিচাৰৰ ক্ষেত্ৰত বিচাৰকসকলে অযথা হেমাহি কৰিলে তেওঁলোকৰো শাস্তিৰ ব্যৱস্থা কৰা হৈছিল। মানে অকল বিচাৰকসকলেও যদি হেমাহি কৰে তেওঁলোকৰো শাস্তিৰ ব্যৱস্থা কৰা হৈছিল। মোগল যুগৰ 4 ধৰণৰ শাস্তিৰ ব্যৱস্থাৰ প্ৰচলন আছিল: হদ, তাজিৰ, কিৰাছ আৰু তাচিৰ। তাৰমানে শাস্তিৰ 4বিধ ব্যৱস্থা: হদ, তাজিৰ, কিৰাছ আৰু তাচিৰ। ঈশ্বৰক অৱমাননা কৰা অপৰাধত হদ শাস্তি ব্যৱহাৰ কৰা হৈছিল। তাজিৰ শাস্তিসমূহ হ'ল অপৰাধীজনক ৰাইজৰ সন্মুখলৈ আনি লঘু লাঞ্ছনা কৰা, সেইটো হ'ল তাচিৰ। কিৰাছ শাস্তি ব্যৱস্থা হ'ল অপৰাধীয়ে ফৰিয়দী পক্ষক অৰ্থ বা টকা পইচা দি শাস্তিৰ পৰা মুক্ত হোৱা। তাচিৰ অপৰাধ হ'ল অপৰাধীক মূৰ ঘূৰাই লৈ গাধৰ পিঠিত তুলি ডিঙিত ফটা জোতাৰ মালা পিন্ধাই ঢোল বজাই নগৰ পৰিভ্ৰমণ কৰা। এই 4বিধ হ'ল বিভিন্ন ৰকমৰ শাস্তি, যিসকলে শাস্তি ব্যৱস্থা প্ৰচলন আছিলে। মোগল বিচাৰ ব্যৱস্থাৰ পবিত্ৰ কোৰাণৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল। ক্ষেত্ৰত সময় সাপেক্ষে কিছু তাৰতম্য ঘটা দেখা গৈছিল। কোনো লিখিত যিহেতুকে বস্তু নাছিলে, তাৰ ফলত কিছুমান তাৰতম্য দেখা গৈছিল। বিচাৰকসকলৰ স্বাৰ্থপৰতায়ো মাজে মাজে বিচাৰত ত্ৰুটি সৃষ্টি কৰিছিল। বিচাৰ কৰা মানুহবোৰ মানুহ আছিলে, তেওঁলোক ভগৱানটো নাছিলে বা আল্লাহ নাছিলে। সেইকাৰণে তেওঁলোকৰ কিছুমান বিচাৰত তেওঁলোকৰ কিছুমান তাৰতম্য বা ত্ৰুটি দেখা গৈছিল। আৰু তেওঁলোকৰ স্বাৰ্থপৰতায়ো কেতিয়াবা বিচাৰত ত্ৰুটি সৃষ্টি কৰিছিল। তদুপৰি কাজীসকলে হিন্দুৰ আইন নজনাত হিন্দুসকলৰ বিচাৰৰ ক্ষেত্ৰত বৈষম্য আহি পৰা দেখা গৈছিল। কিন্তু ইয়াতে এটা বস্তু যে কেতিয়াবা হিন্দুৰ বিচাৰ কৰিবলৈ এজন ব্ৰাহ্মণকো ৰখা গৈছিল। হয়তো কোনোবাটো চুবা বা ৰাজ্যত সেইটো কাম নকৰাৰ কাৰণে দেখা গ'ল হিন্দুসকলৰ ক্ষেত্ৰত কিছুমান মানে তাৰতম্য দেখা গ'ল। সামৰিক প্ৰশাসন, দ্যাট ইজ মোগল এডমিনিষ্ট্ৰেশ্যন, মানে মিলিটাৰী এডমিনিষ্ট্ৰেশ্যন, সামৰিক। মোগল প্ৰশাসন ব্যৱস্থাত সামৰিক প্ৰশাসনে অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সেই সময়ত সম্ৰাটৰ ক্ষমতাৰ সামৰিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰিছিল। মধ্যযুগীয় ৰাজনীতিত ই একেবাৰে সাধাৰণ কথা আছিল। তাৰোপৰি মোগলসকলে বৰ্ণী দেশৰ পৰা আহি ভাৰতত সাম্ৰাজ্য স্থাপন কৰিবলৈ যাওঁতে ভাৰতীয়সকলৰ লগত কিছু ক্ষেত্ৰত প্ৰভেদ আহি পৰিছিল। মোগল সাম্ৰাজ্যৰ ভেটি সুদৃঢ়কৰণৰ বাবে মোগল সম্ৰাটসকলে যি প্ৰশাসনিক গাঁথনি দিছিল, সেই প্ৰশাসনত সামৰিক বাহিনীয়ে এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে। তেওঁলোকে বৰ্ণী ৰাজ্যৰ পৰা অহা বুলি আমি চবেই জানো। সেইকাৰণে তেওঁলোকে আহি কিছুমান উল্লেখযোগ্য প্ৰশাসনিক সামৰিক বাহিনী ৰখাৰ প্ৰধান উদ্দেশ্য আছিল ৰাজ্য সম্প্ৰসাৰণ, তাৰমানে টেৰিটৰিয়েল এক্সপেনশ্যন। যিমান ৰাজ্য জয় কৰিছিলে, naturally territories were expanded, সেইকাৰণে ৰাজ্য সম্প্ৰসাৰণ কৰাৰ কাৰণে তেওঁলোকক সামৰিক প্ৰশাসনটোত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ধৰিলে। প্ৰজাৰ বিদ্ৰোহ, প্ৰজাৰ ভিতৰত অভ্যন্তৰীণ কিছুমান বিদ্ৰোহ চলিছিলে, যিটো কাৰণে মানে
সামৰিক প্ৰশাসনৰ প্ৰয়োজন হৈ পৰিল। তাৰ পিছত আছিলে দেশৰ শান্তি শৃংখলা ৰক্ষা ফৰ মেইনটেইনিং দ্য ল এণ্ড অৰ্ডাৰ ইন দ্য এম্পায়াৰ। মোগল যুগৰ সামৰিক বাহিনী ইৰাণী, তুৰাণী, আফগানী, হিন্দুস্তানী আৰু বিভিন্ন জাতিৰ লোকৰ দ্বাৰা গঠিত আছিলে। মোগল সাম্ৰাজ্যত অকল একেধৰণৰ মানুহ নাছিলে, বিভিন্ন ৰকমৰ মানুহ আছিলে, যেনে ইৰাণী, তুৰাণী, আফগানী, হিন্দুস্তানী আৰু বিভিন্ন জাতিৰ লোকৰ। সেই সময়ত প্ৰধানকৈ 3 প্ৰকাৰৰ সৈন্য আছিল। আহাদী বা সম্ৰাটৰ অধীনস্থ স্থায়ীভাৱে নিযুক্তি সৈন্যদল, that is the Royal Emperor's Army, আহাদী। মানচাবদাৰী ব্যৱস্থাৰ সৈন্যবাহিনী, আৰ্মি অফ দ্য মানচাবদাৰ্ছ, যিটো মানচাবদাৰী ছিষ্টেম, যিটো আকবৰৰ সময়কালত খুব গুৰুত্বপূৰ্ণ এটা প্ৰশাসন ব্যৱস্থা। দাখিলী বা সম্ৰাটৰ দ্বাৰা নিযুক্তি আৰু মানচাবদাৰৰ অধীনস্থ সামৰিক লোক। দাখিলী or army which were recruited by the emperor but under the charge of the মানচাবদাৰ। মোগলসকলে এইদৰে সম্ৰাটৰ অধীনত আৰু মানচাবদাৰসকলৰ অধীনত সামৰিক বাহিনী মজুত ৰাখিছিলে। বিভিন্ন ৰকমৰ সমস্যাৰ, যেনেকৈ ৰাজ্য সম্প্ৰসাৰণৰ কাৰণে তেওঁলোকৰ প্ৰশাসন ব্যৱস্থা লাগিছিল, প্ৰজাৰ বিদ্ৰোহৰ কাৰণে লাগিছিল, দেশত শান্তি শৃংখলা ৰক্ষাৰ বাবে লাগিছিল। মোগল সৈন্যবাহিনীত অশ্বৰোহী, পদাতিক, হস্তী বাহিনী, কামান বাহিনী আৰু নৌবাহিনী আছিল। তাৰমানে মোগল আৰ্মিটো যথেষ্ট গুৰুত্বপূৰ্ণ, আৰু তাতে বিভিন্ন ৰকম সৈন্যবাহিনীত অশ্বৰোহীও আছিল, পদাতিকো আছিল, হস্তী বাহিনীও আছিল আৰু কামান বাহিনী আৰু নৌবাহিনী। ইয়াৰ বাহিৰেও কুমাকিছ নামৰ অন্য এটা সেনাবাহিনী প্ৰয়োজন সাপেক্ষে কামত লগোৱা হৈছিল। বাৰদী নামৰ কিছুমান দুখীয়া সৈনিকৰ ঘোঁৰা নথকা তেওঁলোকক শান্তি ৰক্ষকসকলক সহায় কৰাৰ কামত লগোৱা হৈছিল। অভিজ্ঞ আৰু কৰ্মঠ সৈনিকসকললৈ সম্ৰাট গাঁওৰক্ষী বাহিনী এটাও গঠন কৰা হৈছিলে। চ' দ্য ডিভিশ্যন অফ দ্য মোগল আৰ্মি আছিলে ইনফান্ট্ৰি, তাৰমানে পদাতিক, কেভেলৰী মানে অশ্বৰোহী, এলিফেন্টছ মানে হস্তী বাহিনী, তাৰপিছত আৰ্টিলাৰী মানে কামান বাহিনী আৰু নেভি মানে নৌবাহিনী। তাৰপিছত আছিলে বন্দকুচি, চামচি ৰবজ, বাৰ্গীৰ আৰু চিলেদাৰ। এই হ'ল মোগল সৈন্যবাহিনীৰ বিভিন্ন ভাগ, যিটো প্ৰশাসন ব্যৱস্থাত সহায় কৰিছিল। মোগল যুগত 2 ধৰণৰ পদাতিক সৈন্য আছিল। বন্দুকচীসকলে বন্দুক বাৰুদ দি যুদ্ধ কৰিছিলে, আনহাতে চামচিৰবাজসকলে তৰোৱাল লৈ যুদ্ধ কৰিছিল। অশ্বাৰোহী সৈনিকসকলৰ যিসকল ৰাজ্যৰ পৰা ঘোঁৰা আৰু অন্যান্য সামগ্ৰী লাভ কৰিছিল তেওঁলোকক বাৰ্গীৰ সৈন্য বুলি কোৱা হৈছিল। আনহাতে চিলেদাৰসকল নিজৰ ঘোঁৰা আৰু অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিব লাগিছিল। মোগলসকলৰ কামান বাহিনীটো সমগ্ৰ এছিয়াৰ ভিতৰত শক্তিশালী আছিলে। অৱশ্যে মোগলৰ নৌবাহিনীৰ তুলনামূলকভাৱে দুৰ্বল আছিলে। তাৰমানে গোটেইকেইটা বাহিনীয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ৰোল প্লে কৰিছিলে, কিন্তু তাৰে মাজত চাব গ'লে নৌবাহিনীটো অলপ দুৰ্বল আছিলে। মোগল সাম্ৰাজ্যৰ প্ৰশাসনিক গাঁথনিত চোৰাংচোৱা ব্যৱস্থা এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল। That is the spy system. মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য অংগ আছিল চোৰাংচোৱা বাহিনী। যিকোনো প্ৰশাসনবৰ্তী থকাৰ প্ৰধান উপাদান হ'ল এই বাহিনীটো। কাৰণ চোৰাংচোৱাৰ প্ৰতিবেদনৰ ওপৰত দেশৰ পৰিস্থিতি অনুধাৱন কৰিব পৰা যায়। চোৰাংচোৱাই যি ধৰণে তেওঁলোকৰ মতামত পেশ কৰিব, সেই ধৰণেহে শাসন ব্যৱস্থাটো চলালেহে দেশখন শান্তি ৰক্ষা হ'ব। মোগল সম্ৰাটসকলে অত্যন্ত চতুৰ, দক্ষ, কৰ্মঠ আৰু কৰ্মতৎপৰ লোকসকলক চোৰাংচোৱা হিচাপে নিয়োগ কৰিছিল, কিয় তেওঁলোক খুব গুৰুত্বপূৰ্ণ। সেইকাৰণে সকলোতকৈ কৰ্মঠ, দক্ষ, চতুৰ আৰু কৰ্মতৎপৰ এইকেইজনমান ফৌজদাৰ, সুবেদাৰ আদি অন্যান্য বিষয়াসকলৰ ওপৰতো চোৰাংচোৱাসকলে সতৰ্ক দৃষ্টি ৰাখিছিলে। চ' মই তোমাক আগতেও কৈছোঁ তোমালোকক যে চোৰাংচোৱা ব্যৱস্থাটো বেলেগ বেলেগ ৰজা, সুবেদাৰ তেওঁলোকৰ ওপৰতো চকু দিবলৈ চোৰাংচোৱা ব্যৱস্থা আছিলে। আনহাতে চোৰাংচোৱাসকলে কৰ্মৰত গাফিলতি কৰিলে তেওঁলোকৰ কঠোৰ শাস্তি দিয়াৰ
নিয়ম আছিল। যদি চোৰাংচোৱা সকলে মানে কামত গাফিলতি কৰিছিলে তেওঁলোকক কঠোৰ শাস্তি দিয়া হৈছিল, কিয় তেওঁলোকৰ এখন খুব গুৰুত্বপূৰ্ণ ব্যৱস্থা, আৰু সেই ব্যৱস্থাৰ দ্বাৰা মোগল প্ৰশাসনৰ এটা শান্তি ৰক্ষাৰ বাবে তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকাও। তাৰপিছত আমি যেতিয়া গোটেই মোগল প্ৰশাসনৰ বিষয়ে যেতিয়া আলোচনা কৰিম আৰু তাৰ গাঁথনিৰ বিষয়ে আলোচনা কৰিম, সকলোতকৈ ইম্পৰ্টেণ্ট যিটো এই গোটেই প্ৰশাসনটো চলাই ল'বৰ কাৰণে যিটো সকলোতকৈ গুৰুত্বপূৰ্ণ কাম, সেইটো হ'ল যে তুমি কি ভিত্তিত, কি ধৰণৰ ফিনান্সত, কি ধৰণে ৰাজহ ব্যৱস্থাত তুমি এই গোটেই গাঁথনিখন চলাব লাগিব। অকলটো গাঁথনিটো বনাই দিলেই নহ'ব, গাঁথনিটো চলাবৰ কাৰণে কিছুমান মানে ৰাজহ ব্যৱস্থাৰ পৰা কিছুমান আমদানি হ'ব লাগিব, যিটোৰ পৰা গোটেইখিনি মানে চলাবলৈ সুবিধা হ'ব। মোগলৰ ভূমি ৰাজহ ব্যৱস্থা, এটা কথা ঠিক, ভাৰতবৰ্ষ হ'ল বেচিকেলি এগ্ৰিকালচাৰেল ইকনমি, অৰ্থনীতিটো আমাৰ এগ্ৰিকালচাৰৰ ওপৰত। চ' গোটেইখিনি আদায় কৰিবৰ কাৰণে আমি ভূমি ৰাজহ ব্যৱস্থাটো প্ৰতিটা যুগত, মোগলৰ হওক, তাৰপিছত প্ৰাচীন ভাৰতত হওক, আমি তাৰে ওপৰতে নিৰ্ভৰ কৰিব পাৰোঁ। মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য অংগ হ'ল ভূমি ৰাজহ ব্যৱস্থা। মোগল যুগত সাম্ৰাজ্যৰ প্ৰধান আয় আছিল ভূমি ৰাজহ। চ' সেই আয়ৰ দ্বাৰাই গোটেই বাকী গাঁথনিবোৰ চলাবলৈ যিখিনি দৰকাৰ, সেইখিনি আয় এই ভূমি ৰাজহ ব্যৱস্থাৰ পৰাই আহিছিল। সম্ৰাট আকবৰে ৰাজত্বকালত প্ৰখ্যাত অৰ্থনীতিবিদ তথা আকবৰৰ ৰাজসভাৰ এজন উল্লেখযোগ্য মন্ত্ৰী হ'ল ৰাজা তোডাৰমল। তেওঁ মন্ত্ৰী আছিলে আৰু তেওঁৰ সহায়ত এক সুশৃংখল ভূমি ৰাজহ ব্যৱস্থা প্ৰচলন কৰা হৈছিল। কিন্তু ভূমি ৰাজহ যিটো ব্যৱস্থা লৈছিলে, সেইটোৰো এটা খুব প্ৰধান ভূমিকা, তাৰমানে এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰত, শাসন ব্যৱস্থা, প্ৰশাসনৰ গাঁথনিত সেইটো ইউনিটো এটা খুব ইম্পৰ্টেণ্ট। 1582 খ্ৰীষ্টাব্দত ৰাজপুত ৰজা তোডাৰমলে আকবৰৰ দেৱান পদত অধিষ্ঠ হৈ অন্য এজন লোক শ্বাহ মানছুৰৰ সহায়ত এই শৃংখলাবদ্ধ ভূমি ৰাজহ ব্যৱস্থা প্ৰচলন কৰিছিল। মোগলৰ ভূমি ৰাজহ ব্যৱস্থা 3 প্ৰকাৰে ভাগ কৰিব পাৰি। এই মোগলৰ ভূমি ৰাজহ ব্যৱস্থা 3টা প্ৰকাৰত। ওৱান ইজ দ্য জাপ্তি ছিষ্টেম, আৰু এইবোৰ চব এডমিনিষ্ট্ৰেটিভ গাঁথনিত ইম্পৰ্টেণ্ট বস্তু। ওৱান ইজ দ্য জাপ্তি ছিষ্টেম বা জচালা। জাপ্তি ব্যৱস্থাত খলিচা ভূমিৰ খণ্ডসমূহক জৰীপ কৰাৰ ব্যৱস্থা কৰা হৈছিল। তাৰপিছত আছিল গালাবক্সি ছিষ্টেম। তাৰপিছত আছিল নাচক ছিষ্টেম। তাৰপিছত জাপ্তি ছিষ্টেমটো আকৌ বিভিন্ন 4টা ভাগত, মাটিটো 4টা ভাগত বিভক্ত কৰা হৈছিল: পোলাজ, পাৰাতি, চাচৰ আৰু বাঞ্জাৰ। পোলাজটো এটা উত্তম, মধ্যম, নিকৃষ্ট, আৰু পাৰাতিৰো উত্তম, মধ্যম, নিকৃষ্ট। মাটিটো জৰীপ কৰা হৈছিল, দ্যাট ইজ মেজাৰমেণ্ট অফ লেণ্ড। এই ব্যৱস্থাত এতিয়া এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰটো, গাঁথনি, শাসন প্ৰথাৰ গাঁথনিটো সুব্যৱস্থাভাৱে চলাব তোমাৰ আয়ৰ দৰকাৰ, আৰু সেই আয়টো কৰিবৰ কাৰণে এই মাটি জৰীপ, মোগলৰ ভূমি ৰাজহ ব্যৱস্থাটো গোটেইখিনি ঠিকমতে চলিলেহে বস্তুখিনি ব্যৱস্থা হ'ব। এই ব্যৱস্থাত খলিচা ভূমিক জৰীপ কৰা হৈছিল। ইলাহীগঞ্জ নামৰ মাপকাঠিৰ দ্বাৰা জোখ মাপ কৰা হৈছিল। এনে জোখৰ বাবে বাঁহৰ ব্যৱহাৰ কৰা হৈছিল, আৰু বাঁহবোৰ জোৰা লগাবৰ বাবে লোহাৰ আংটি ব্যৱহাৰ কৰা হৈছিল। 60 গজ × 60 গজ পৰিমাণৰ ভূমিক 1 বিঘা বুলি ধৰা হৈছিল। বিঘাতকৈ কম ভূমি কাঠিৰ সহায়ত জোখা হৈছিল, আৰু এই জোখত কঠা বুলি কোৱা হৈছিল। মাটিৰ, মই তোমালোকক আগতে ক'লোঁ যে ডিভিশ্যন, জাপ্তি ব্যৱস্থাত মাটিৰ গুণ অনুসৰি মাটিসমূহ 4টা ভাগ। ওৱান ইজ দ্য পোলাজ, পাৰাতি, চাচৰ আৰু বাঞ্জাৰ। যিসমূহ ভূমিত
প্ৰতি বছৰে খেতি কৰা হয় সেইসমূহ পোলাজ মাটি বুলি নামকৰণ কৰা হৈছিল যি ভূমিত মাজে মাজে খেতি কৰা হৈছিল তেওঁলোক বন্ধ কৰি উৰ্বৰ হ'বলৈ দিবলৈ তেনে ভূমিক পাৰাৱতী বুলি কোৱা হৈছিল চাচাৰ ভূমিসমূহ ৩-৪ বছৰলৈ খেতি কৰা নহৈছিল আনহাতে বাঞ্জাৰ ভূমিসমূহ 5 বছৰ বা ততোধিক সময় খেতি কৰা নহৈছিল তোমালোকে যেতিয়া প্ৰশাসনিক গাঁথনিৰ কথা ক'বা এই মাটি ভূমি ৰাজৰ ব্যৱস্থাটো এটা খুব ইম্পৰ্টেণ্ট এইটো অলপ হ'লেও তোমালোকে লিখিব লাগিব আৰু তোমালোকে এনেও ল্যান্ড ৰেভিনিউ সিস্টেম মাটি মোগলৰ ভূমি ৰাজৰ ব্যৱস্থাৰ যেতিয়া বিশদভাৱে আলোচনা কৰিম সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল পোলাজ পাৰাতি চাচৰ এণ্ড বাঞ্জাৰ এই মাটিবোৰৰ তোমালোকে অবজেক্টিভ কুৱেশ্যনছো পাব পাৰা ব্ৰড কুৱেশ্যনছো পাব পাৰা তাৰ পিছত বিভিন্ন ৰকমৰ 10 বছৰলৈ যিটো মানে ল্যান্ড ট্যাক্স যিটো ফিক্স কৰা হ'ল হেতুক নাম দিয়া হৈছিলে দহশালা এগ্ৰিমেণ্ট ৰাজমন্ত্ৰী তোডাৰমলে 10 বছৰ বা 10 শালা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে এই ব্যৱস্থাত 10 বছৰ মাটিৰ উৎপাদিত শস্যৰ পৰিমাণ আৰু সেই উৎপাদনত শস্যৰ মূল্য তুলনা কৰি ৰাজহ নিৰ্ধাৰণ কৰা হৈছিলে তাৰ পিছত ৰাজহৰ পৰিমাণ নিৰ্ধাৰণৰ ক্ষেত্ৰত মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি উৎপন্ন শতকৰ পৰিমাণ নিৰ্ধাৰণ কৰে বিভিন্ন সময়ত আৰু বিভিন্ন সম্ৰাটৰ দিনত এই ৰাজহৰ পৰিমাণত তাৰতম্য ঘটা দেখা গৈছিল ঔৰংজেবৰ ৰাজত্বকালত প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ বাবে উৎপন্ন 1/3 ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল সম্ৰাট শাহজাহানৰ সময়ত এই হাৰ উৎপন্নৰ আধা ভাগ আছিল কৰসমূহ নগদ অথবা শস্যৰ ভাগেৰেও আদায় দিব পাৰিছিল কৰবোৰ ফিক্স কৰা হৈছিলে কিন্তু কৰ সংগ্ৰহ কৰি বিষয়া কৰ সংগ্ৰহৰ বাবে ভালেমান বিষয়া আৰু কৰ্মচাৰী নিয়োগ কৰা হৈছিল সেইসকলৰ ভিতৰত আমিল পোতাদাৰ কানুংগ ইত্যাদি উল্লেখযোগ্য এতিয়া তোমালোকে গালাবক্সী সিস্টেম গালাবক্স বা বাতাই ব্যৱস্থাৰ দ্বাৰা কৃষকৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল এই ব্যৱস্থা কৃষি চপোৱাৰ সময়ত পথাৰত বহু প্ৰহৰী আৰু বক্সী নিয়োগ কৰা হৈছিল হেতুকে গালাবক্সী সিস্টেম কোৱা হয় জাপ্তি সিস্টেম তুমি তাৰ সুফল আৰু কুফল দুয়ো আছিলে তাৰ আণ্ডাৰত 4টা ভাগত মাটি ভাগ কৰা হৈছিল তাৰ পিছত গালাবক্সী তাৰ পিছত নাচক ব্যৱস্থাত খেতি চপোৱাৰ সময়ত ৰাজহ বিষয়া আৰু কৰ্মচাৰীসকলে নিজে খেতি পথাৰত উপস্থিত থাকি আন্দাজ মতে ৰাজহ নিৰ্ধাৰণ কৰিছিলে এতিয়া তোমালোকে এই ভূমি ৰাজহ প্ৰণালীসমূহ তোমালোকে এটা ব্ৰিফ আণ্ডাৰষ্টেণ্ডিং তোমালোকে ল'ব লাগিব কিয় এইটো মোগল প্ৰশাসনৰে এটা পাঠ এইটো হ'ল তোমালোকে মোগল ল্যান্ড ৰেভিনিউ সিস্টেম কিয় প্ৰশাসনত কিয় ল্যান্ড ৰেভিনিউ কৰটো কেনেকাকে উঠাইছিলে আৰু কৰ উঠাবলৈ কি ধৰণৰ 3টা ল্যান্ড ৰেভিনিউ মেজাৰ প্ৰথম মাটিটো জৰীপ কৰিছিলে দ্যাট ইজ মেজাৰমেণ্ট অফ ল্যান্ড তাৰ পিছত ৰেভিনিউৰ এমাউণ্ট ফিক্স হৈছিলে ৰাজহৰ পৰিমাণটো আকৌ ৰাজহখিনি কালেক্ট কৰিবৰ কাৰণে দ্যাট ইজ সংগ্ৰহ কৰিবৰ কাৰণে বিভিন্ন ৰকম অফিচিয়েল ৰাখা হৈছিলে যেনেকুৱা আমিল পোতাদাৰ কানুংগ মই অলৰেডি কৈছোঁ আৰু এই বিভিন্ন ৰাজহ ব্যৱস্থাটো প্ৰথম 3টা ভাগ যেনেকাকে জাপ্তি গালাবক্সী আৰু নাশক তাৰ পিছত 10 বছৰৰ কাৰণে যেতিয়া মাটিবোৰ 10 বছৰৰ কাৰণে মাটিৰ জৰীপ কৰা হৈছিলে হেতুক দাহশালা আৰু মাটিবোৰ বিভিন্ন ভাগত মই অলৰেডি তোমালোকক বহুবাৰ কৈছোঁ যে যেনেকুৱাকে পালাস পৰতি চাচৰ বাঞ্জাৰ আৰু এটা কথা যিটো এইটো হ'ল মাটিৰ ৰাজহ ব্যৱস্থা যিটো কৰা হৈছিলে আৰু এই ব্যৱস্থাটো এইটো এটা খুব সিগনিফিকেন্ট ফেজ অফ দ্য মোগল এডমিনিষ্ট্ৰেশ্যন মোগল শাসন ব্যৱস্থাত কিছুমান নেচাৰত কিছুমান ইম্পৰ্টেণ্ট কথা কোৱা হৈছে এটা হ'ল এটা সিগনিফিকেন্স বা এটা গুৰুত্বপূৰ্ণ হ'ল যে এইটো অত্যাধিক কেন্দ্ৰীভূত আছিল শাসন ব্যৱস্থা সম্ৰাটজনকে সকলোতকৈ ইম্পৰ্টেণ্ট বুলি ধৰি লোৱা হৈছে তাৰ পিছত ভূমি ৰাজহ প্ৰণালী যিটো আমি মানে মোগল ভূমি ৰাজহ ব্যৱস্থা এইটো এটা ভেৰি ইউনিক সিস্টেম যেনেকুৱাকে মাটিটো কিমানখিনি
মাটিটো কিমানখিনি মানে খেতি কৰিব পাৰি, পলাছ পাৰাতি চাচাৰ বাঞ্জাৰ য'ত একেবাৰে খেতি হোৱা নাছিলে সেইবোৰক বাঞ্জাৰ মাটি বুলি কোৱা হৈছিলে, আৰু কি ধৰণৰ ছিষ্টেম, দেট ইজ ওৱান ইজ জাপ্তি, ওৱান ইজ গালাবক্সি, ওৱান ইজ নাচাক, এই তিনিটা ভাগ। তাৰপিছত 10 বছৰৰ কাৰণে মাটিত জৰীপ ফিক্স কৰাটো, আৰু মাটিত জৰীপ অকল ফিক্স কৰা নহয়, সেইটো দেট ইজ ন'ন এজ দ্য দাশালা এগ্ৰিমেণ্ট। আৰু অকল মাটিত জৰীপ ফিক্স কৰাটো নহয়, মাটিত জৰীপ ফিক্স কৰি কিছুমান অফিচিয়েলক নিযুক্তি দিয়া হৈছিলে, মানে এই মাটি কৰ সংগ্ৰহকাৰী বিষয়া কিছুমানক এপইণ্ট কৰা হৈছিল। চ' ছিষ্টেমটোৰ মোগল প্ৰশাসনত এইবোৰ ছিষ্টেম হ'ল বৰ বেছি মানে ছিষ্টেমেটিক, আৰু এইবোৰৰ আলস্য বিষয়, গোটেই মোগল প্ৰশাসনত এইবোৰ হ'ল আলস্য বিষয়। তাৰপিছত হ'ল দ্য মানচাবদাৰী ছিষ্টেম। মানচাবদাৰী ছিষ্টেম মই তোমালোকক আগতে অলপ মেনশ্যন কৰিলোঁ মানচাবদাৰী ছিষ্টেমৰ, যে আকবৰৰ সময়ত এই মানচাবদাৰী ছিষ্টেমটো আৰম্ভ হৈছিলে। কিন্তু মানচাবদাৰী ছিষ্টেমটো কি, মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ'ল মানচাবদাৰী ব্যৱস্থা প্ৰৱৰ্তন। মানচাবদাৰী প্ৰথা জৰিয়তে মোগল যুগত সামৰিক আৰু অসামৰিক দায়িত্বসমূহ যোগ্যজনক দিয়া হৈছিল। মোগল সম্ৰাট আকবৰে পূৰ্বৰ জাগিৰদাৰী ব্যৱস্থাৰ পৰিৱৰ্তে মনচাবদাৰী ব্যৱস্থাৰ প্ৰচলন কৰিছিল। এই ব্যৱস্থাৰ দ্বাৰা মোগলৰ প্ৰশাসনিক গাঁথনি যথেষ্ট সবল হৈছে। প্ৰশাসনিক গাঁথনিৰ যেতিয়া তুমি আলোচনা কৰিবা, তেতিয়া এই মানচাবদাৰী ছিষ্টেমটো খুব ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট? কিয় আকবৰে চিন্তা কৰিলে যে আগৰ সেই জাগিৰদাৰী ছিষ্টেম, যিটো মাটিৰ ওপৰত ভিত্তি কৰা হৈছিলে, তেওঁ এই মানচাবদাৰী ছিষ্টেমটো আৰম্ভ হ'ল। ভাৰতত মোগল সম্ৰাট আকবৰে মনচাবদাৰী প্ৰথাৰ প্ৰচলন কৰিছিলে। সেইকাৰণে তোমালোকক যদি অবজেক্টিভ কুৱেশ্যন আহে মনচাবদাৰী, তোমালোকে এইটো প্ৰথা, তেওঁ পোনপ্ৰথমবাৰ বাবে মনচাবদাৰী প্ৰথাটো প্ৰচলন কৰিছিলে। মনচব শব্দৰ অৰ্থ হ'ল পদমৰ্যাদা। এই মনচব শব্দটো আৰবী ভাষাৰ পৰা উৎপত্তি হৈছে, আৰু মনচাবদাৰী প্ৰথাৰ জৰিয়তে মোগল যুগৰ প্ৰশাসনিক কাৰ্যত জড়িত পদমৰ্যাদা নিৰ্ণয় কৰা হৈছিল। তো ইম্পৰ্টেঞ্চটো ক'ত, যে পদমৰ্যাদাটো এই মোগল যুগৰ পদমৰ্যাদাটো মনচাবদাৰী প্ৰথাৰ জৰিয়তে এই নিৰ্ণয় কৰা হৈছিল। সামৰিক আৰু অসামৰিক দুয়োবিধ লোকৰ ক্ষেত্ৰত মনচাব প্ৰচলন ব্যৱস্থা কৰা হৈছিল। তাৰপিছত মনচাবৰ ভাগ আছিল। মনচাবদাৰসকলৰ ভাগ বা প্ৰকাৰ লৈও ঐতিহাসিকসকলৰ মাজত মতানৈক্য দেখা যায়। তাতে এটা ডিবেট আছিলে যে কেটেগৰিজ। পণ্ডিত আব্দুল ফজলৰ মতে সম্ৰাট আকবৰৰ সময়ত পদমৰ্যাদাৰ স্তৰ অনুসৰি সৰ্বমুঠ ৬৬ বিধ মনচাব আছিলে। আকবৰে আৰম্ভ কৰিছিলে, সেইকাৰণে আকবৰৰ সময়ৰ পৰা তাৰপিছত ক্ৰমান্বয়ে সেইটো কিছু সময়ত কমিছে, কিছুমান বাঢ়িছে। সম্ৰাট আকবৰে জাট আৰু চাৱাৰ দ্বাৰা মনচাবদাৰসকলক ভাগ কৰিছিলে। তেওঁ আৰু এটা ভাগ আনিছিলে, সেইটো হ'ল জাট আৰু চাৱাৰ। এই জাট আৰু চাৱাৰ সম্পৰ্কীয় বিভিন্নজনে বিভিন্ন ব্যাখ্যা আগবঢ়াইছে, কিন্তু এই গোটেই মনচাবদাৰী প্ৰথাটো মোগলৰ প্ৰশাসনীয় গাঁথনিত এটা উল্লেখযোগ্য অংগ। এই গোটেই মানুহখিনিক যে ভাগ কৰি দিয়া হৈছিলে ৰেংক হিচাপে, স্তৰ হিচাপে, এইটোৰ পৰা মোগল প্ৰশাসন চলাই নিয়াৰ এটা ডাঙৰ কৰিছিলে। আৰু মনচাবদাৰসকলৰ যথেষ্ট দায়িত্ব আছিলে, আৰু তেওঁলোকে সেইকাৰণে প্ৰশাসনীয় ব্যৱস্থাটো যেতিয়া আমি আলোচনা কৰিম, তেতিয়া আমি কিন্তু এটা কথা মনত ৰাখিব লাগিব, যে সেইটো এটা বহুত মনচাবদাৰসকলৰ বহুত ইম্পৰ্টেণ্ট এটা ৰোল আছিলে। আমি আজি গোটেইখিনি মোগল প্ৰশাসনিক গাঁথনিৰ আলোচনা কৰিছোঁ, আৰু বিভিন্ন স্তৰত এইটো চলাই লোৱা হৈছে বুলি দেখা গৈছে। থেংক ইউ।